মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আকৌ এটা ভিডিঅ' লৈ তোমালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ তোমালোক আটাই ইতিমধ্যে টেন্সৰ পাঠবোৰ ল'বলৈ আৰম্ভ কৰিছা। আজি মই তোমালোকক টেন্সৰ তৃতীয় পাৰ্টটো শিকাম। তৃতীয় পাৰ্টটো হৈছে পাৰফেক্ট টেন্সৰ ওপৰত আৰু তাৰ লগতে পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটোও মই শিকাই দিম। এতিয়া আজি ইতিমধ্যে তোমালোকে চিম্পল টেন্সবিলাক শিকিলা, কণ্টিনিউৱাছ টেন্সো শিকিলা। আজি আমি তেনেহ'লে আহাচোন আমি পাৰফেক্ট টেন্সৰ ওচৰলৈ যাওঁ। পাৰফেক্ট টেন্সতনো কি কি আছে আমি চাওঁ আৰু পাৰফেক্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কেও কিছু কথা আলোচনা কৰিম। এতিয়া প্ৰেজেণ্ট পাৰফেক্ট টেন্স প্ৰথমটো আহিলে। প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বাক্যবোৰ এনেধৰণে হয়। প্ৰথমতে ছাবজেক্ট আহে, তাৰপিছত হেভ নাইবা হেজ, তাৰপিছত ভাৰ্ব 3 অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্ম হয় ভাৰ্বৰ। গতিকে তোমালোকে পঢ়িছা গো ৱেণ্ট গান, বি ৱাজ বিন। এতিয়া সেই যে গো ৱেণ্ট গান, এই গান তৃতীয় যিটো তাৰ ফৰ্ম, সেই তৃতীয় ফৰ্মটোৰ লগত আমি পাৰফেক্ট টেন্সত বিশেষভাৱে আলোচনা কৰিম আৰু তৃতীয় ফৰ্মটোৰহে ইউজ পাৰফেক্ট টেন্সবিলাকত হয়। এতিয়া তোমালোকে চোৱা কেনেদৰেনো এই তৃতীয় ফৰ্মটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত সলনি হয়। আগতে মই যাৰৰ ব্যৱহাৰৰ ওপৰত কৈছোঁ। আজি মই তোমালোকক কিহৰ ওপৰত কওঁ, এই পাৰফেক্ট টেন্সত কিদৰে হেভ আৰু হেজ সলনি হয়। এনেকুৱা আইৰ লগত হেভ হ'ব, উইৰ লগত হেভ হ'ব, ইউৰ লগত হেভ হ'ব, আকৌ ইউ মানে প্লুৰেল ইউৰ লগতো হেভেই হ'ব। তাৰপিছত হি, চি, ইট থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, ইয়াৰ লগত কিন্তু হেজ হ'ব, এই হেজ। আৰু দেৰ লগতো আকৌ হেভেই হ'ব। গতিকে পৰিৱৰ্তন কেৱল এটাই মনত ৰাখিব লাগিব যে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আমাৰ কি হ'ব, হেজ হ'ব। বাকী চবৰ লগত আমাৰ হেভ হ'ব। এতিয়া তোমালোকে চোৱা ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল অৰ্থাৎ ভাৰ্ব 3। এতিয়া ইয়াৰ নিগেটিভ ফৰ্মটো আমি কেনেকৈ কৰিম। এই হেভ বা হেজ যে পাইছা, এইটো হৈছে অক্সিলেৰী ভাৰ্ব। গতিকে আমি এই মেইন ভাৰ্ব আৰু হেভ আৰু হেজৰ লগত নট লগাই দিলে এই নিগেটিভ হৈ যাব। ইয়াত আৰু বিশেষ কৰিবলগীয়া একো নাই। ছাবজেক্ট নিগেটিভ ফৰ্মত চোৱা, ছাবজেক্ট প্লাছ হেভ বা হেজ প্লাছ নট প্লাছ ভাৰ্ব 3। এই হেভ হ'ব নে হেজ হ'ব সেইটো নিৰ্ভৰ কৰিব ছাবজেক্টৰ নাম্বাৰ আৰু পাৰ্চনৰ ওপৰত। গতিকে সেই কথাটো মনত ৰাখিবা, যিটো মই অলৰেডি তোমালোকক দেখুৱাই গ'লোঁ। তাৰপিছত আহিলে ইণ্টাৰগেটিভ প্ৰশ্নসূচক বাক্য। তাত কি হ'ব, এই হেভ বা হেজটো আগলৈ আহিব, তাৰপিছত আহিব ছাবজেক্টটো, তাৰপিছত আহিব ভাৰ্ব 3টো, আৰু তাৰপিছত যদি বাক্যটোত আৰু কিবা থাকে তেনেহ'লে সেইখিনি আহিব, আৰু তাৰপিছত শেষত গৈ পেলাই তোমালোকৰ ফুল ষ্টপ লাগিব। এইটো কুৱেশ্যন মাৰ্ক লাগিব। যিহেতু আমি ইণ্টাৰগেটিভৰ কথা কৈছোঁ, মই আকৌ কৈছোঁ, প্ৰথমতে হেজ বা হেভ অক্সিলেৰী ভাৰ্ব এটা আহিব, তাৰপিছত ছাবজেক্ট আহিব, তাৰপিছত ভাৰ্ব 3 আহিব, তাৰপিছত বাক্যটোত যদি আৰু কিবা থাকে সেয়া লিখিবা, লিখি শেষত তোমালোকে প্ৰশ্নবোধক চিন দিবা। এতিয়া ইয়াৰ ব্যৱহাৰবোৰনো কেনেকৈ, এইমাত্ৰ বা অলপ আগতে শেষ হোৱা কামৰ ক্ষেত্ৰত অক্সিলেৰী এই কামৰ ক্ষেত্ৰত এই ভাৰ্বটো এই টেন্সটো ব্যৱহাৰ কৰা হয়। এইমাত্ৰ শেষ হোৱা বা অলপ আগতে শেষ হোৱা কামৰ ক্ষেত্ৰত কামৰ কথা ক'বলৈ যাওঁতে আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰোঁ। এতিয়া এই ক্ষেত্ৰত অক্সিলেৰী ভাৰ্ব আৰু মেইন ভাৰ্বৰ মাজত প্ৰায়ে জাষ্ট শব্দটো ব্যৱহাৰ হয়। জাষ্ট মানে এতিয়া, জাষ্ট অলপ আগতে। এতিয়া 2 নম্বৰ ইউজটো চোৱা, সময় বুজোৱা শব্দৰ লগত অতীতত আৰম্ভ হৈ বৰ্তমানলৈকে চলি থকা কামৰ ক্ষেত্ৰতো এই প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়। যেনেকুৱা আই হেভ লিভড ইন ডিব্ৰুগড় অল মাই লাইফ। মই মোৰ গোটেই জীৱনটো ডিব্ৰুগড়তে বসবাস কৰি আহিছোঁ। তাৰমানে মই বসবাস কৰিবলৈ আৰম্ভ কৰা কামটো কেতিয়াবাই হৈছে আৰু মই আজিও ডিব্ৰুগড়তেই বাস কৰি আহিছোঁ। এই কথাটোত আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত ৰিচেণ্টলি, য়েট আদি শব্দৰ লগত
প্ৰেজেণ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰি। যেনেকুৱা হেভ ইউ মেট হিম ৰিচেণ্টলি, তেওঁক তুমি অলপতে লগ পাইছানে? হেভ ইউ গান দেয়াৰ ৰিচেণ্টলি, তুমি তালৈ অলপতে গৈছানে? এনেকুৱা ধৰণৰ কথাবোৰ। ইয়াতে এটা কথা আহে, চিন্স আৰু ফৰ বুলি দুটা শব্দ আছে, তোমালোকে হয়তো পাইছা। এতিয়া এনেকুৱা বাক্যবোৰৰ ক্ষেত্ৰত আই হেভ লিভড হিয়াৰ চিন্স 1972, 1972 চনৰ পৰা মই ইয়াত বসবাস কৰি আহি আছোঁ। তেতিয়া তোমালোকে যিহেতু ঘণ্টা, দিন, মাহ আদি যদি মেনশ্যন কৰি দিয়া, তেতিয়াহ'লে তাত সদায় ফৰ হয়। আৰু যদি পইণ্ট অফ টাইম, যেনেকুৱা চিন্স 1990, চিন্স মৰ্ণিং, চিন্স ইভিনিং, চিন্স 5 o'clock, এনেকুৱা ধৰণে যদি দি দিয়া, একদম টাইমটো উল্লেখ কৰি দিয়া, তেতিয়াহ'লে তাত চিন্স হয়। যেতিয়া মই এবছৰ ধৰি ইয়াত আছোঁ, আই হেভ লিভড হিয়াৰ ফৰ এ ইয়েৰ, আই হেভ লিভড হিয়াৰ ফৰ এ ইয়েৰ, মই এবছৰ ধৰি বাস কৰি আছোঁ। তাৰমানে এবছৰ ধৰি মানে মই বাস কৰা কামটো আৰম্ভ হৈছে আৰু এবছৰ এতিয়াও কমপ্লিট হোৱা নাই। এনে ক্ষেত্ৰত আমি সময়টো ধৰি দিছোঁ, গতিকে ইয়াত কি হ'ব, পিৰিয়ড অফ টাইম ধৰি দিছোঁ, পিৰিয়ড অফ টাইম ধৰি দিয়াৰ কাৰণে ফৰ হৈছে। কিন্তু একজেক্টলি যদি টাইমটো আমি কওঁ, তেতিয়াহ'লে তাত চিন্স হয়। এই বস্তুটো আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সতো ব্যৱহাৰ কৰোঁ। গতিকে চিন্স আৰু ফৰ শব্দ দুটা পাৰফেক্ট টেন্সত ব্যৱহাৰ হয়। এতিয়া আহিলে পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্সটোৰ ফৰ্মুলাটো চোৱা। প্ৰথমতে ছাবজেক্ট আহিব, তাৰপিছত